আইন থাকিলে কি হ'ব ইয়াত ম্যাগনেটিক ফ্লাক্স কমকে লিংক হৈছে নে বেছিকে লিংক হৈছে বেছিকে লিংক হৈছে বেছিকে যদি লিংক হৈছে ইয়াক অপোজিট ডিৰেকশ্যনত ফ্লাক্স বনাবলৈ বিচাৰিব সেই কাৰণে ইয়াত এইটো ডিৰেকশ্যনত কাৰেন্ট ফ্লো ইফালে অপোজিট ডিৰেকশ্যন মেজিক্যাল কাৰেন্ট এটা আহি যাব মেজিক্যাল ইএমএফ সা মেজিক্যাল কিয় কৈছে তাৰ মানে তুমি কোনো সোর্স দিয়া নাই কিন্তু ইয়াত নিজে নিজে এটা কারেন্ট জেনারেট হৈ যাব কেনেকে গম পালে স্যার গ্যালভানোমিটাৰটোৱে ডিফ্লেকশন দেখা সো তুমি ইমাজিন কৰা যে তাক তুমি মুঠি মাৰি ধৰিছা ইমাজিন কৰা মুঠি মাৰি ধৰিলে থামটো যিফালে হ'ব সেইটো ডিৰেকশ্যনতে ম্যাগনেটিক ফিল্ডৰ ডিৰেকশ্যন এই যেটো ডিএল ক্ৰস আৰ সোৱা এফালে ডিএল এটো আৰ সো ডিএল ক্ৰস আৰ হি আমাক ম্যাগনেটিক ফিল্ডৰ ডিৰেকশ্যন দি থাকিব 2 2 4 আনসাৰ লাগি গল সোৱা 2 * 2 4 তাৰ মানে আনসাৰ 4 * 10 to the power -7 টেসলা এটো ম্যাগনেটিক ফিল্ডৰ ভ্যালু ম্যাগনেটিজম অকল ফিজিক্সৰ এটা চেপ্টাৰ নহয় এটা ব্ৰাঞ্চ হয় ইয়াৰ আন্ডাৰ তোমালোকে বহুত চেপ্টাৰ পঢ়িব পাৰিবা এনেকুৱা চেপ্টাৰ যিমানে পঢ়িবা প্ৰতিটো চেপ্টাৰতে মই ভাবো এই লগ এটা তোমালোকক যথেষ্ট হেল্প কৰিব গতিকে আশা কৰো এই ভিডিওটোৰ দ্বাৰা তোমালোক উপকৃত হ'বা নমস্কাৰ মই খবৰণ বৰা আৰু আটাইকে স্বাগতম জনাইছো পুনৰ এটা নতুন ভিডিওলে ক্লাস 12 ফৰ ফিজিক্সৰ এইকেইটা লয়ে তোমালোকক বহুত বেছি ভয় পাই থাকে চাগে এটা হৈছে গজেস ল দেন ফেৰাডেজ ল লেন্স ল বায়ট-সাভাৰ্ট ল এম্পিয়াৰ সাৰ্কিটেল ল এই পাঁচটা ল যদি তুমি ভালকে বুজি পাইছা তেতিয়াহলে তোমালোকৰ কিতাপত থকা তোমালোকৰ সিলেবাসত থকা এই ম্যাগনেটিজমৰ যিকেইটা চেপ্টাৰ আছে সেই চেপ্টাৰ কেইটা তুমি ধুনীয়াকৈ বুজি পাবা আধা আধি কমপ্লিটে হৈ যায় আৰু এই লগ এটাত অকনমান আমাৰ কনফিউজনো থকা দেখা যায় ষ্টুডেন্ট সকলৰ মই হেকাৰণে ভাবিলো যে এটা ভিডিওত একেলগে আমি গুটেকিটা ল ডিসকাস কৰিলো সো পলম নকৰো আৰম্ভ কৰো আমাৰ আজিৰ ক্লাসটো প্ৰথমতে আহি যোৱা গজেস ল ইন ম্যাগনেটিজম পুৰা ফেমাস ল আৰু এটোটা আমি জানো যে গজেস লটো আমাৰ ম্যাগনেটিজমতো আছে আৰু ইলেক্ট্ৰোস্ট্যাটিকতো আছে সো দুটাৰ মাজত আমাৰ কনফিউজন অলপ লাগি থাকে মানে দুটা বস্তু মই নাইকিয়া কৰিব লাগিব আজিৰ ক্লাসটোত এটা লাইন লিখা আছে লাইনটোলে অলপমান পিছত যাম ঠিক আছে কৈ দিও কি বুলি কোৱা হৈছে যে নেট ম্যাগনেটিক ফ্লাক্স থ্ৰু এনি ক্লোজ সাৰফেস ইজ 0 যিকোনো ক্লোজ সাৰফেসৰ ক্ষেত্ৰত টোটাল যেটো ম্যাগনেটিক ফ্লাক্স হ'ব হেতু 0 হ'ব ইন কেস অফ ম্যাগনেটিজম আৰু ম্যাথমেটিক্যালি যদি তুমি তাক লিখিবলৈ যোৱা যদি তুমি তাক ম্যাথমেটিক্যালি লিখিবলৈ যোৱা তুমি কি বুলি লিখিবা যে টোটাল ম্যাগনেটিক ফ্লাক্স কিমান হ'ব ক্লোজ সাৰফেস ইন্টিগ্ৰেশন এটো এনেকে লিখা হয় b মানে ম্যাগনেটিক ফিল্ড ডট dA ভেক্টৰ তাৰ মানে এৰিয়া ভেক্টৰ ডট প্ৰডাক্ট ললো ইজ ইকুৱেলস টু কিমান হ'ব 0 এটো হৈছে ম্যাথমেটিক্যাল এক্সপ্ৰেশন কোনোবাই যদি অকল এই বস্তুটোকে একবাৰ মনত পেলাবলৈ ক্লাসটো চাবলৈ আহিলে তেতিয়াহলে ইয়াতে লেফট মাৰি পিছৰ লটোত যাব পাৰা আৰু কাৰবাৰ যদি এই বস্তুৰ আৰু ডিটেইলত বুজিবলৈ মন আছে তেতিয়াহলে এইখিনি চাই থাকা দেই সো এতিয়া আমি ভালকে বুজিব লাগে লট আজিলৈকেটো কিবা কিবি ডাউট আছিলে কাৰণে এই ভিডিওটো খুলি চালা সো ডাউটখিনি আমি নাইকিয়া কৰিব লাগে প্ৰথম কথা হল ক্লোজ সাৰফেস মানে কিনো ইয়াত তোমালোকে দেখিছা না ক্লোজ সাৰফেস মানে কিনো তোমালোকে যেতিয়া ৰুমটোত চাই দিবা নিজৰ বাল্ব এটা জ্বলি আছে না বাল্বটো চোৱা এখন ক্লোজ সাৰফেস হয় ফুটবল এটা ইমাজিন কৰা এখন ক্লোজ সাৰফেস হয় তাৰ সাৰফেসটো সো দিস ইজ নট লাইক এ ৰিং ইয়াক এটা ফুটবলৰ নিচিনা ইমাজিন কৰা ওকে এই ক্লোজ সাৰফেসখনক মই কিছুমান কি কৰিব পাৰো সৰু কিছুমান মই সাৰফেসত ভাগ কৰি লব পাৰো তাৰ এটা সাৰফেসৰ এৰিয়াক মই কলো কি বুলি dA উইথ ভেক্টৰ আমি কলো dA ভেক্টৰ এবিলাক ৰেডিয়ালি আউটৱাৰ্ড হয় জানা চাগে এই সেন্টাৰৰ পৰা ইয়াত ওলাই যোৱা নিচিনা লাগিব সেন্টাৰৰ পৰা ওলাই যোৱা নিচিনা লাগিব হেকাৰণে তাক কি বুলি কোৱা হয় ৰেডিয়ালি আউটৱাৰ্ড ইট ইজ ইকুৱেল এটা দেখাও হ'ব এটো দেখালো তাৰে এটা মই সাৰফেস লৈ ললো ইলেক্ট্ৰোস্ট্যাটিকত তোমালোকে পাইছিলা যে ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু তাৰ লগত যেতিয়া এই এৰিয়া ভেক্টৰৰ ডট প্ৰডাক্ট লবা এই স্মল এৰিয়া ভেক্টৰটো ধৰিলা ইলেক্ট্ৰিক ফিল্ড এই এৰিয়াটোত এইটো ডিৰেকশ্যনত আছে সো সেই ইলেক্ট্ৰিক ফিল্ড আৰু এৰিয়া ভেক্টৰৰ মাজত এংগল সাপোজ থিটা তেতিয়ালে সেই স্পেসিফিক যেটো এৰিয়া সেই এৰিয়াটোৰ কাৰণে তোমালোকে ফ্লাক্স কিমান পাবা তোমালোকে কবা যে E.dA এটো হ'ব ফ্লাক্স তেনেকে প্ৰতিটো এৰিয়াৰ কাৰণে তুমি E.dA বিলাক যে পাবা সব যেতিয়া প্লাস কৰিবা তেতিয়া আমি তাত ইন্টিগ্ৰেশনৰ হেল্প ল'ব লাগিব ক্লোজ সাৰফেসৰ বাবে আমি ক্লোজ ইন্টিগ্ৰেশনৰ হেল্প ল'ম কাক ক্লোজ ইন্টিগ্ৰেট কৰিলো এই যে প্ৰতিটো সৰু E.dA বিলাক এই সব আমি ক্লোজ ইন্টিগ্ৰেট কৰিলো তাৰ মানে E.dA ভেক্টৰ ইজ ইকুৱেলস টু কি হ'ব হেতুত আমাক কোৱা হৈছিল গজে কৈছিলে এটো হেকানে গজেস ল ইন ইলেক্ট্ৰোস্ট্যাটিক বুলি আমি পঢ়িব লাগিব সো মই ম্যাগনেটিজম পঢ়াইছো কিন্তু ইলেক্ট্ৰোস্ট্যাটিকৰ কথা কৈ আছো কিয় একেজনে সাইন্টিস্টে দুটা ল দি থৈছে খেলিমেলি লাগি যায় হেতু নুবুজিলে এটো নুবুজা হেতু কাৰণে সো ইয়াত কোৱা হৈছিল কি বুলি যে q ইনসাইড ডিভাইডেড বাই এপসাইলন নট কি বুজিলা যে এই ক্লোজ সাৰফেসখনে তাৰ ভিতৰত যিমান চাৰ্জ ৰাখিছে ধৰিলা q চাৰ্জ ৰাখিছে তাৰ ভিতৰত তো সেই চাৰ্জক যেতিয়া এপসাইলন নটে ডিভাইড কৰি দিবা তেতিয়াহলে যেটো ভ্যালু আহিব হেতুৱে হ'ব হে টোটাল ফ্লাক্স
এই সাৰফেসখনৰ ভিতৰত টোটেল যিমান চাৰ্জ আছে ডিভাইডেড বাই এপসাইলন নট কৰিলে কি পাবা টোটেল ফ্লাক্স এইটো আছিলে গজ ল ইন ইলেক্ট্ৰোষ্টেটিক যে টোটেল ফ্লাক্স নেট ফ্লাক্স থ্ৰু এ ক্লোজ সাৰফেস ইজ ইকুৱেল টু দা 1 by epsilon naught times because 1 by epsilon naught into হৈ আছে সেইটো 1 by epsilon naught times to what total charge enclosed by that surface তাৰ মানে সেই সাৰফেস কোনে তাৰ ভিতৰত ধৰি ৰখা total chargeৰ লগত 1 by epsilon naught times এটো আছে ইলেক্ট্ৰোষ্টেটিকত গজ ল এটা ইয়াত আৰু বেছি সিম্পল কৰি দিলে ইয়াত কলে ইমান এবু কৈ থাকিবৰ দৰকাৰ নাই তুমি ডাইৰেক্ট এটা কথা কোৱা যদি ম্যাগনেটিজম হয় তেতিয়াহলে টোটেল ফ্লাক্স কি হৈ যাব বলে 0 হৈ যাব হেতু কেনেকে হল এই আইডিয়াটো আমি এটা লগাব লাগে চোৱা আমি যেতিয়া কম যে এডাল বাৰ ম্যাগনেট আছে বাৰ ম্যাগনেট ডালৰ ক্ষেত্ৰত কেতিয়াও এনেকুৱা নহয় যে অকলে এটা নৰ্থ পোল বা সাউথ পোল থাকে আমি জানো যে মনোপোলস নেভাৰ এক্সিষ্ট সদায় নৰ্থ আৰু সাউথ পোলে থাকিব এক যদি দুটুকুৰা কৰি দিয়া তেতিয়াহলে দুইটা টুকুৰাতে আকৌ নৰ্থ সাউথে আহি যাব তাৰ মানে তুমি ম্যাগনেটিজমৰ ক্ষেত্ৰত এডাল ম্যাগনেট যেতিয়া ইমাজিন কৰিবা ম্যাগনেট ডালত সদায় ডাইপোলে থাকিব মনোপোল নাথাকে অকলে এটা নৰ্থ বা সাউথ পোল নাথাকে তোমালোকে ইলেক্ট্ৰোষ্টেটিকটো ডাইপোল পাইছা যাক কোৱা হয় ইলেক্ট্ৰিক ডাইপোলৰ ক্ষেত্ৰত আমি কি কম প্লাস কিউ চাৰ্জ আৰু মাইনাস কিউ চাৰ্জ ইকুৱেল এণ্ড অপজিট চাৰ্জ ধৰিলা টুৱাইস এ ডিসটেন্সত আমি সেপাৰেট কৰি ৰাখো পঢ়িছিলো তেনেকে ধৰণে সো তেতিয়া হলে টোটেল চাৰ্জ কিমান হৈ থাকে এটা ডাইপোলত ইয়াত যদি +2 কুলম ইয়াতো -2 কুলমই হ'ব ইকুৱেল এণ্ড অপজিট সো টোটেল 0 হৈ থাকে সো তুমি তাৰ মানে এই গজ লটো যে পাইছা ম্যাগনেটিজমত সেই গজ লটো ইলেক্ট্ৰোষ্টেটিকৰ ক্ষেত্ৰতো এনেকুৱা হয় নেকি কেতিয়াবা যে টোটেল যেটো ইলেক্ট্ৰিক ফ্লাক্স হ'ব সো ইলেক্ট্ৰিক ফ্লাক্স হলে আমি ই ডট ডি লিখি ম্যাগনেটিক ফ্লাক্স হলে বি ডট ডি লিখি ডিফাৰেন্সটো হেতু 0 হ'ব পাৰে নেকি স্যাৰ গজ লট কেতিয়াবা ইয়েস পাৰে ইলেক্ট্ৰোষ্টেটিকটো পাৰে টোটেল ফ্লাক্স 0 হ'ব পাৰে কেতিয়া হ'ব পাৰে যদি ক্লোজ সাৰফেসখনৰ ভিতৰত টোটেল চাৰ্জ বুলি ক'বলৈ যাওঁতে ক্লোজ সাৰফেসখনৰ ভিতৰত যদি কেনেবাকে এটা ডাইপোল তুমি ৰাখি লৈছা তেতিয়াহলে তাত টোটেল চাৰ্জ কিমান হৈ যাব 0 হৈ যাব ইকুৱেল এণ্ড অপজিট চাৰ্জ এটা যদি +5 ইটো -5 টোটেল 0 মিন্স এইটো যেতিয়া 0 হৈ যাব কি হ'ব 0 বাই এপসাইলন নট তাৰ মানে 0 হৈ যাব তাৰ মানে গজ লটো ইলেক্ট্ৰোষ্টেটিকটো টোটেল ফ্লাক্স 0 আৰু ম্যাগনেটিজমতো টোটেল ফ্লাক্স 0 দিব পাৰে কিন্তু এই লাইনটো আমাক স্পেসিফিক্যালি মেনশন কৰিলে যে ম্যাগনেটিজমত 0 তাৰ মানে ইয়াত সদায় 0 ইয়াত কিন্তু সদায় 0 নহব পাৰে কিয়নো ইয়াত ডাইপোল নাথাকিব পাৰে অকলে এটা চাৰ্জ তুমি লবও পাৰা +q বা -q চাৰ্জ লবও পাৰা হেতু তোমাৰ হাতত আছিল কিন্তু ম্যাগনেটিজমত তোমাৰ হাতত এই বস্তুটো নাই যে অকলে এটা নৰ্থ বা সাউথ পোল লব পাৰিবা সো তাৰ কাৰণে কি হয় যেতিয়া তুমি ম্যাগনেটিজমৰ কথা ক'বলৈ যাবা তেতিয়া তুমি ইয়াত ম্যাগনেটিক ফিল্ডৰ কথা ভাবিব লাগিব আৰু ইয়াত ম্যাগনেটিক ফিল্ড কোনে দিব সদায় এটা ডাইপোলেহে দিব নৰ্থ আৰু সাউথ পোল থাকিবই অকলে এটা নৰ্থ বা সাউথ পোল নাথাকে যেনেকৈ +q -q থাকোতে টোটেল 0 হৈ গৈছিল ইয়াত সদায় নৰ্থ আৰু সাউথ থাকিব তো ইয়াত ডাইপোল এটা সদায় থাকিব তাৰমানে যাৰ বাবে ইয়াত টোটেল ফ্লাক্সটো সদায় 0 হৈ থাকিব এইটো এটা কনসেপ্ট যদি তুমি ইলেক্ট্ৰোষ্টেটিকৰ লগত মিলাবলৈ যোৱা ইয়াত সদায় ডাইপোলে পাবা আৰু এটা কনসেপ্ট হল ইয়াত যিমান ফিল্ড ইনৱাৰ্ড হ'ব সিমান ফিল্ড আউটৱাৰ্ড হ'ব মই এই বস্তুটো বুজাবলৈ তোমালোকক আৰু এটা এক্সাম্পল দিম চোৱা আকৌ মই বাৰ ম্যাগনেট ডালে ড্ৰ কৰি লওঁ দুটা বস্তু মই তোমালোকক দেখাবলৈ গৈ আছো যে বাৰ ম্যাগনেট ডালৰ ক্ষেত্ৰত নৰ্থ আৰু সাউথ লৈ লোৱা নৰ্থটোক তুমি +q চাৰ্জ এটাৰ লগত মিলোৱা সাউথটোক -q চাৰ্জ এটাৰ লগত মিলোৱা কেলে স্যাৰ তুমি ইনে জানা যে নৰ্থৰ পৰা আউটৱাৰ্ড হয় সাউথত ইনৱাৰ্ড হয় তেনেকৈ প্লাছৰ পৰা আউটৱাৰ্ড মাইনাছত ইনৱাৰ্ড জানানে কিন্তু যেতিয়া মই ওচৰকে ৰাখি ডাইপোল এটা বনাম তেতিয়া কি হ'ব প্লাছৰ পৰা গৈ ইয়াত মাইনাছত সোমাব আকৌ এটো এনেকুৱা ধৰণৰ হ'ব এনেকুৱা হ'ব এইবিলাক চাগে তোমালোকে ড্ৰ কৰিছা যেতিয়া তোমালোকে ইলেক্ট্ৰোষ্টেটিক্স পঢ়িছা নেগেটিভত ইনৱাৰ্ড কিন্তু ইয়াত অলপমান উল্টা কাহিনী এটা চলি থাকে কি হয় কথাটো এনেকুৱা হয় যে নৰ্থৰ পৰা ওলালে ঠিকই কিন্তু সাউথত সোমোৱাৰ পিছত ভিতৰত আকৌ সাউথৰ পৰা নৰ্থ হলে হয় ভিতৰত সাউথৰ পৰা নৰ্থ হলে হয় নৰ্থৰ পৰা ওলাই সাউথত সোমাই ভিতৰত আকৌ সাউথৰ পৰা নৰ্থ হলে হয় ইয়াত উল্টা কাহিনী এটা হয় ইয়াত কিন্তু তেনেকুৱা নহয় যে ভিতৰৰ ফালে মানে প্লাছৰ পৰা মাইনাস নহয় মাইনাসৰ পৰা প্লাস এই বস্তুটো নহয় যাৰ কাৰণে কি হয় তুমি যিকোনো এটা এৰিয়া যদি কনসিডাৰ কৰিলা সাপোজ তুমি এই এৰিয়াটো কনসিডাৰ কৰিলা এই এৰিয়াটো তুমি তিনডাল ফিল্ড লাইন হুমাই গৈছে তিনডাল ওলাই গৈছে তাৰ মানে ইয়াত টোটেল ফ্লাক্স 0 হ'ব যিমান ফিল্ড লাইন হুমাইছে হিমান যদি আউটৱাৰ্ড হৈ যায় ইনৱাৰ্ড আউটৱাৰ্ড ইকুৱেল হয় তেতিয়াহলে নেট ফ্লাক্স 0 হ'ব ইয়াৰ ক্ষেত্ৰত কিন্তু তুমি সেই বস্তুটো দেখি নোপোৱা তুমি যদি ইলেক্ট্ৰোষ্টেটিকলৈ গুছি যোৱা ইলেক্ট্ৰিক ডাইপোল এটাৰ ক্ষেত্ৰত চোৱা ইয়াত এই পোল কেটাৰ ওচৰত যদি তোমালোকে চোৱা তেতিয়া ইয়াত 1 2 3 5 4 5 6 7 যিমান হৈছে মুঠত যিমান আউটৱাৰ্ড হৈছে সব আউটৱাৰ্ড ইয়াত সব ইনৱাৰ্ড আউটৱাৰ্ড ইকুৱেল হৈ থকা নাই এটা ইলেক্ট্ৰিক ডাইপোলৰ ক্ষেত্ৰত যিকোনো ক্লোজ এৰিয়াৰ ক্ষেত্ৰতে ফ্লাক্স 0 নহবও পাৰে
বেলেগ এৰিয়াত হ'ব পাৰে তুমি যদি এই এৰিয়াটো কনসিডাৰ কৰি লৈছা ইয়াত তুমিলোকে দেখিছা যে দুডাল সোমাই আকৌ দুডাল ওলাই যাব হয়নে ইয়াত তুমি যদি এই এৰিয়াটো কনসিডাৰ কৰি লোৱা এই এৰিয়াটো এডাল সোমাইছে এডালে ওলাই গুচি যাব ইয়াতো ফ্লাক্স 0 হ'ব পাৰে কিন্তু ইয়াত এই পোল কেটাৰ ওচৰত ফ্লাক্স 0 নহয় কেলে ইয়াত গুটেওপা ইনৱাৰ্ড আউটৱাৰ্ড ইকুৱেল হৈ থকা নাই ইয়াত যিমান সোমাইছে ইমান ওলাই যোৱা নাই কিন্তু ইন কেস অফ ম্যাগনেটিক ডাইপোল তুমি যদি পোল কেটাৰ ওচৰত চোৱা এই যে ভিতৰত সাউথ টু নৰ্থ হৈ গল সেই কেছটোৰ কাৰণে ইনৱাৰ্ড আৰু আউটৱাৰ্ড ইকুৱেল হৈ থাকে যিকোনো ক্লোজ এৰিয়াত ইকুৱেল হৈ থাকে হেতু কাৰণে ইন কেস অফ ম্যাগনেটিজম ইয়াত যদি তোমালোকে চোৱা যিমান ফিল্ড লাইনস ইয়াৰ পৰা আউটৱাৰ্ড হ'ব হিমান ফিল্ড লাইনস ইয়াত ইনৱাৰ্ডো হ'ব যাৰ কাৰণে আমি কম যে এই ক্লোজ সাৰফেস খনৰ ক্ষেত্ৰত টোটাল ফ্লাক্স 0 হ'ব আৰু হেতুৱে আমাক কোনে ক'লে গজেস ল ইন ম্যাগনেটিজম ওকে ফাইন আহি যাও আমি নেক্সটত আই হোপ তোমালোকে বুজি পালা নেক্সট আমাৰ আছে কোনটো ওকে ফেৰাডেজ ফাৰ্স্ট ল তাৰ মানে ফেৰাডে দুটা ল দিছিল ফেৰাডেজ ফাৰ্স্ট ল এণ্ড ফেৰাডেজ সেকেন্ড ল বহুত বেছি ইম্পৰ্টেন্ট হয় প্ৰথমটো লট ক'লে যে whenever the magnetic flux linked with a coil changes and EMF is induced in it EMF মানে কি হয় EMF মানে হৈছে ইলেক্ট্ৰোমোটিভ ফোর্স বাট তুমি এটা বস্তু মনত ৰাখিবা আছে ইয়াতে ফোর্স কামত কিন্তু হি ফোর্স নহয় ই হৈছে এটা পটেনশিয়াল ডিফারেন্স হয় ইলেক্ট্ৰোমোটিভ ফোর্সটো কিন্তু এটা পটেনশিয়াল ডিফারেন্স হয় ই ফোর্স নহয় কিন্তু EMF মানে ইলেক্ট্ৰোমোটিভ ফোর্স এটা পটেনশিয়াল ডিফারেন্স তাৰ মানে তোমালোকে জানা যে এডাল ওয়্যাৰ আছে ওয়্যাৰডালত আমি দুটা মূৰ কলো A আৰু B তাহাতৰ মাজত কাৰেন্ট ফ্লো এনে নহয় কিন্তু যদি মই কেনেবাকে A আৰু B ৰ মাজত বেটাৰি এটা লগাই দিও নহয় তেতিয়া হলে প্লাসৰ পৰা মাইনাসলৈ তাত কাৰেন্ট ফ্লো হ'ব কিয় বিকজ সাৰ এবাৰ A আৰু B ৰ মাজত পটেনশিয়াল ডিফারেন্স আহিব সো এতিয়া কাহিনীটো কি চলিব এতিয়া কাহিনীটো এনেকুৱা চলিব যে মোৰ হাতত এডাল ম্যাগনেট থাকিব এটো নৰ্থ পোল এটো সাউথ পোল মোৰ হাতত এটা কইল আছে সাপোজ এইটো হৈছে এটা কইল বা তুমি এনেকৈ ইমাজিন কৰিব পাৰা যে এইটো হৈছে এটা কইল আৰু এই কইলটোত মই এবাৰ বেটাৰি এটা লগাই নিদিও কিন্তু মই লগাই দিম এটা গ্যালভানোমিটাৰ কি লগাই দিম মই এটা গ্যালভানোমিটাৰ স্যাৰ কেলে লগালে গ্যালভানোমিটাৰৰ কাম হল সদায় কারেন্ট ডিটেক্ট কৰা যে ইয়াত কারেন্ট ফ্লো হৈছে নে নাই হোৱা কারেন্টটো জুখি দিয়াটো কাম কিন্তু এমিটাৰ গ্যালভানোমিটাৰ এটা কানেক্ট কৰি দিলো ইয়াত কেনেবাকে কারেন্টৰ সিগন্যাল এটা যদি পাই হি গ্যালভানোমিটাৰৰ কাটাডাল জেনাৰেলি ক'ত থাকে এই মাজত থাকে হি হয়তো এফালে বা এফালে ডিফ্লেকশন মাৰি দিব বিক্ষেপণ মাৰি দিব বুজি পাইছা সো এট কেছটো কি হ'ব তোমালোকে যদি এফালে এডাল ম্যাগনেট লোৱা এই ম্যাগনেটডাল লৈ তুমি যদি ইয়াক ওচৰলে বা দূৰলে এনেকৈ যদি মুভ কৰোৱাই থাকা তেতিয়াহলে কাহিনীটো কি হ'ব তুমি গম পাইছা যে ইয়াত নৰ্থৰ পৰা ম্যাগনেটিক ফিল্ড লাইনস বিলাক কি হ'ব এনেকৈ আউটৱাৰ্ড হ'ব এইবিলাক হৈছে ম্যাগনেটিক ফিল্ড লাইনস যেতিয়া তুমি ইয়াক ওচৰলে আনিবা তেতিয়াহলে ম্যাগনেটিক ফিল্ড লাইনস বিলাক ইয়াৰ লগত লিংক হ'ব দূৰলে নিলে তাত কমি যাব ম্যাগনেটিক ফিল্ড লাইন এই কইলটোৰ লগত সো ইয়াত ম্যাগনেটিক ফিল্ড লাইনস কম বা বেছি যেতিয়া হৈ থাকিব তুমি দেখিছা যে এইবিলাক কিছুমান সাৰ্কুলাৰ এৰিয়া আছে এৰিয়া বিলাকৰ মাজেৰে ম্যাগনেটিক ফিল্ড লাইনস পাৰ হৈ গৈছে আমি জানো কি ফ্লাক্স কি হয় যে যিকোনো এটা এৰিয়াৰ মাজেৰে পাৰপেন্ডিকুলাৰলি বা নৰমালি কিমান টোটাল ফিল্ড লাইনস ওলাই গৈছে তাক আমি ফ্লাক্স বুলি কওঁ আৰু হেতুটো কনসেপ্ট আছিল ন যে তুমি যদি কোৱা যে এইটো এটা এৰিয়া এইটো ডিৰেকশনত ম্যাগনেটিক ফিল্ড লাইনস গৈছে সো হেখিনি ফ্লাক্স নহয় সেই ম্যাগনেটিক ফিল্ডৰ এই এৰিয়াৰ লগত নৰমালি যেটো গৈছে তাৰ মানে এই কম্পোনেন্টটো চোৱা ইয়াক আমি দুটা কম্পোনেন্টত ভাগ কৰিব পাৰো এটা হৈছে এইটো এটা হৈছে এইটো এই থিটাৰ লগত থকা কম্পোনেন্টক আমি কি কওঁ বি cos থিটা এই বি cos থিটা যেটো কম্পোনেন্ট সেই কম্পোনেন্টটোহে আমাক ফ্লাক্স দিয়ে হয়নে সেই কম্পোনেন্টটোহে আমাক ফ্লাক্স দিয়ে সো সেই কাৰণে আমি যেতিয়া বি cos থিটা ইনটু ইয়াৰ এৰিয়াটো কৰি দিও ন তেতিয়া আমি ইয়াক কি বুলি লিখো যে এ বি cos থিটা বা বি এ cos থিটা তাৰ পৰাই আমাৰ এটা বস্তু আহে বি ডট এ বিকজ বি ডট এ মানে বি এ cos থিটা নহয় জানো সো সেই ডট প্ৰডাক্টটো কেলে আহি থাকে cos থিটাটোৰ কাৰণে আহি থাকে cos থিটাটো কেলে আহি থাকে যে যেটো মানে আমাৰ কি আছে ফিল্ড লাইনৰ নৰমালি এৰিয়াৰ নৰমালি যেটো কম্পোনেন্ট সেই কম্পোনেন্টটোহে আমি ফ্লাক্সৰ ক্ষেত্ৰত কাউন্ট কৰো তাৰ পৰা cos থিটা আহিলে তাক ৰিমুভ কৰিলে ডট প্ৰডাক্টটো আহি যায় কথাটো বুজি পাইছানে বাৰু এতিয়া চোৱা এতিয়া মই কলো যে ইয়াৰ লগত ফ্লাক্স আমাৰ চেঞ্জ হ'ব নেকি যে whenever the magnetic flux linked with a coil changes বুলি কৈছে যে এটা কইলৰ লগত এটো হৈছে এটা কইলটোৰ লগত ম্যাগনেটিক ফ্লাক্স যি লিংক হৈ থাকিব হি যেটা চেঞ্জ হ'ব তাৰ মানে ম্যাগনেটডাল এফালা নিলা বেছিকে ফ্লাক্স লিংক হ'ব দূৰলে নিলে কমি যাব সো এই চেঞ্জটো যেতিয়া হ'ব তেতিয়া হলে কি হ'ব and EMF is induced in it এই কইলটোত এটা EMF ইয়াতটো কোনো ধৰণৰ বেটাৰি লগোৱা নাই কিন্তু ইয়াত ম্যাজিক্যাল এটা বেটাৰি আহি যাব
মেজিকেল কাৰেণ্ট এটা আহি যাব মেজিকেল ইএমএফ স্যাৰ মেজিকেল কিয় কৈছে তাৰ মানে তুমি কোনো সোর্স দিয়া নাই কিন্তু ইয়াত নিজে নিজে এটা কাৰেণ্ট জেনাৰেট হৈ যাব কেনেকৈ গম পালে স্যাৰ গেলভেনোমিটাৰটোৱে ডিফ্লেকশন দেখাব আৰু এইটো প্ৰথম কোনে পৰ্যবেক্ষণ কৰিছিলে প্ৰথম কোনে বস্তুটো ডিসকভাৰ কৰিছিলে ফেৰাডে সেইকাৰণে তেওঁৰ নামতে ৰখা হ'ল ফেৰাডেজ ফাৰ্ষ্ট ল প্ৰথমতে তেওঁ এইটো ডিসকভাৰ কৰিলে তাৰপিছত আৰু বস্তু আহিব এতিয়া যে মেগনেট এডাল যদি ওচৰলে বা দূৰলে নিয়া হয় তাৰ মানে এই মেগনেটডালৰ লগত লিংক হৈ থকা মেগনেটিক ফ্লাক্স এই কইলটোটো চেঞ্জ হ'ব আৰু যেতিয়া চেঞ্জ হ'ব চেঞ্জিং মেগনেটিক ফ্লাক্সে সদায় কি দিয়ে এটা ইএমএফ জেনাৰেট কৰে ইএমএফ মানে ইয়াত এটা ইনডিউসড ইএমএফ ইনডিউসড মানে কি আগতে নাছিল ইয়াত জোৰ জবস্তি আহি যোৱাৰ নিচিনা হৈছে ফ্লাক্স চেঞ্জ হোৱাৰ কাৰণে মেগনেটিক ফিল্ডখন ইয়াত লিংক হৈ থকা সেইখন চেঞ্জ হোৱাৰ কাৰণে আৰু যেতিয়া ইয়াত ফ্লাক্স লিংকটো চেঞ্জ হৈ যাব তেতিয়াহ'লে তাত নিজে নিজে কি হৈ যাব এটা ইনডিউসড ইএমএফ আৰু যদি এইটো এটা ক্লোজ সাৰ্কিট হয় এইটো এটা ক্লোজ সাৰ্কিট হৈ আছে তেতিয়া তাত এটা ইনডিউসড কাৰেণ্টটো আহি যাব ইনডিউসড ইএমএফটো আহিলে তাৰ মানে চোৱা ইনডিউসড ইএমএফটো তাত আহিব ইট মিন্স তুমি যদি এনেকুৱা ধৰণৰ এটা কইল ললাহেঁতেন এইটো কইলটো ক্লোজ হৈ থকা নাই আছে জানো নাই তো ইয়াত এই দুটা মূৰৰ মাজত কি আহিব এটা ইনডিউসড ইএমএফ আহিব বাট এইটো যদি এটা ক্লোজ সাৰ্কিট হৈ যায় তাৰমানে তেতিয়াহ'লে তাত এটা সৰি ইনডিউসড ইএমএফ আহিলেহেঁতেন যদি ক্লোজ হৈ যায় তেতিয়াহ'লে তাত কি আহিব এটা ইনডিউসড কাৰেণ্টটো আহি যাব বিকজ আমি জানো যে কাৰেণ্ট ক্লোজ সাৰ্কিটতে সদায় ফ্লো হয় সো এইটোৱে হৈছে আমাৰ ফেৰাডে ফাৰ্ষ্ট ল যে আমি যদি এটা কইলৰ লগত লিংক হৈ থকা মেগনেটিক ফ্লাক্স চেঞ্জ কৰোঁ কেনেকৈ চেঞ্জ কৰোঁ তুমি হয়তো মেগনেটডাল একে জেগাতে ৰাখি কইলটো অনা নিয়া কৰিব পাৰা বা কইলটো একে জেগাতে ৰাখি মেগনেটডাল ওচৰলৈ দূৰলৈ নিব পাৰা বা দুইটাই ওচৰলৈ দূৰলৈ নিব পাৰা দুইটাই কৰিব পাৰা মুঠতে চেঞ্জ কৰিব লাগে আৰু এটা বস্তু জানিবা তুমি আনি আছা ৰখাই দিলা যেতিয়া ৰখাই দিয়াৰ লগালগ কি হ'ব ইয়াত এই ডিফ্লেকশনটো নোহোৱা হৈ যাব তাৰ মানে ৰখাই দিলা মিন্স কোনো চেঞ্জ হোৱা নাই চেঞ্জ নোহোৱাৰ মাত্ৰ ইয়াত কি হ'ব কোনো ধৰণৰ ইয়াত ইএমএফ ইনডিউস নোহোৱা হৈ থাকিব বা ইনডিউসড কাৰেণ্ট তুমি নাপাবা চেঞ্জ হৈ থাকিব লাগিব যদি এইফালে আনোতে যদি ডিফ্লেকশন এইফালে দেখাইছে দূৰলে যেতিয়া লৈ যাবা ডিফ্লেকশন অপোজিট ডিৰেকশনত দেখাব আৰু এইটোৰ ওপৰত আমাক কোনে ক'বলৈ গৈ আছে এতিয়া অলপ পিছত ক'ব লেন্স লৈ ক'ব ঠিক আছে হেতু আমি পঢ়িম এখানে বুজি পালো নেক্সট আহি যাবা ফেৰাডেজ সেকেন্ড লটোত কি ক'লে induced EMF is directly proportional to the rate of change of magnetic flux প্ৰথম লটোত ক'লে কি যে যদি আমি এডাল বাৰ ম্যাগনেট ওচৰলে বা যদি দূৰলে লৈ যাওঁ কাৰ এটা কইলৰ বা মই কইলটো একদম সিম্পল কে যদি তোমালোকক দেখাও এইটো দিনবা তো সেই কইলটোত এটা ইএমএফ ইনডিউসড হ'ব যাক আমাক কিহৰ দ্বাৰা গম পাম গেলভেনোমিটাৰটোৰ ডিফ্লেকশনৰ দ্বাৰা গম পাম সেই কথাটো আমাক ক'লে প্ৰথম লটোত সেকেন্ড লটোত ক'লে যে ইয়াত যিমান পৰিমাণৰ ইএমএফ ইনডিউসড হ'ব হেতু ডাইৰেক্টলি প্ৰপৰ্শনাল হ'ব কাৰ হতে ৰেট অফ চেঞ্জ অফ ম্যাগনেটিক ফ্লাক্স তাৰ মানে d∅dt তাৰ মানে কিনো স্যাৰ তাৰ মানে তোমালোকে এই ম্যাগনেটডাল এফালে নিচা ওচৰলে নিচা দূৰলে আনিছা ইয়াক যদি বেছি ফাস্ট কৰা তেতিয়াহ'লে ইয়াত বেছি ফাস্ট ম্যাগনেটিক ফ্লাক্স ইয়াত চেঞ্জ হ'ব যেটো চেঞ্জ হৈছে চেঞ্জটো বেছি ফাস্ট হ'ব যিমানে ফাস্ট চেঞ্জ হ'ব হিমানে বেছিকে তাত ইএমএফ ইনডিউস হ'ব তাত ইনডিউস হোৱা যেটো মেজিক্যাল ভোল্টেজ তাৰ মানে হেতু হিমানে বেছি হ'ব বুজি পাইছা সো সেই কাৰণে কোৱা হয় ডাইৰেক্টলি প্ৰপৰ্শনাল টু d∅dt ৰেট অফ চেঞ্জ অফ যেতিয়া আমি ৰেট শব্দটো গম পাবা যে ডিভাইডেড বাই টাইম উইথ ৰেসপেক্ট টু টাইম টাৰ্ম সময়ৰ লগত কিমান বস্তুটো কিমান ফাস্ট কিমান স্লো হৈছে সেই বস্তুটো বুজাই থাকে ওকে সো ইয়াৰ পিছত আমি ইয়াত কি কৰিব পাৰো এটা প্ৰপৰ্শনালিটি কনস্ট্যান্ট আনিব পাৰো কে আৰু এটা বস্তু মন কৰিবা ইয়াত আমাৰ মডুলাস সাইনটা দিয়া হয় এটা কেলে দিয়া হয় এটো আকৌ লেন্স ল পঢ়োতে গম পাম নহলে ইয়াত এটা মাইনাস সাইন আহি যাব যেটো ফ্লাক্স ইয়াত চেঞ্জ হোৱাৰ কাৰণে ইয়াত ইএমএফ এটা ইনডিউসড হয় ইএমএফ টো এনেকুৱা এটা ডিৰেকশনত ইনডিউসড হয় বা ইনডিউসড কাৰেন্টৰ ডিৰেকশনটো এনেকুৱা হ'ব যে হি জুনেটাক ইনডিউস কৰে কোনে ইনডিউস কৰালে চেঞ্জ ইন ম্যাগনেটিক ফ্লাক্স তাকে অপোজ কৰে ভালকে বুজা নাই লেন্স লট বুজি হে অপোজ কৰাৰ এটা কথা আহি পৰে হেতু কাৰণে তাত মাইনাস সাইনটা আহে নাহিবৰ কাৰণে আমি মডুলাসটা ইয়াত ধৰি লৈছো দেই ফৰ্মুলাটো এতিয়া আমি লিখিব পাৰো ইয়াক এনেকুৱা ধৰণেৰে এতিয়া কথাটো হ'ল এই কনস্ট্যান্টটো ইয়াত কে যেটো ভ্যালু হয় কনস্ট্যান্টটো 1 বুলি ধৰা হয় সেই কাৰণে আমি ইয়াক কি বুলি লিখিম ডাইৰেক্টলি d∅dt নামত প্ৰপৰ্শনাল কিন্তু কামত ইকুৱেল হৈ আছে বুজি পাইছা সো এইটো হৈ গল আমাৰ লেন্স ল ফেৰাডেজ সেকেন্ড ল বাট ইয়াত এটা তোমালোকে টাৰ্ন দেখিছা অকমান দেৰি আগত মই যে আকিছিলো তাত এনেকুৱা ধৰিলোৱা এনেকুৱা এহুপামান কইল আছিল কইলটোত মানে এহুপামান টাৰ্ন আছিল তেতিয়াহলে আমি কম যে তাত ধৰিলোৱা n নাম্বাৰ অফ টাৰ্নস আছিল তেতিয়াহলে মই এই একেটা ফৰ্মুলাক মই কেনেকৈ লিখিম ইনডিউসড ইএমএফ ইজ ইকুৱেলস টু যিমানটা নাম্বাৰ অফ তাত কি আছে টাৰ্ন আছে n ইনটু কিমান হ'ব d∅dt যদি তুমি মডুলাসটো নিদিয়া তেতিয়াহলে ইয়াত মাইনাসটো কিন্তু দিব লাগিব এটা মাইনাসটো কেলে আহে আমি লেন্স লট বুজিম হেতু কাৰণে মই ইয়াত কি দি গৈছো মডুলাসটো দি গৈছো সো দিস ইজ দা
ফেৰাডেজ সেকেন্ড ল এইটো তোমালোকে ফেৰাডেজ সেকেন্ড ল হিচাপে ভাবিব পাৰা n টো হৈছে নাম্বাৰ অফ টাৰ্ণ d∅/dt মানে কিমান ৰেটত তাত কি চেঞ্জ হৈছে ফ্লাক্স চেঞ্জ হৈছে φ মানে ফ্লাক্স t মানে টাইম হ'ব ডান তাৰ পিছত আমি কলৈ আহিব লাগে ওকে লেন্স ল এটা লেন্স লৈ আমাক কি কৰে তোমালোকে ফেৰাডেজ ফাৰ্স্ট লট গম পালা যে ইএমএফ ইনডিউসড হ'ব সেকেন্ড লট গম পালা যে ইনডিউস হোৱা ইএমএফ টো ডাইৰেক্টলি প্ৰপৰ্চনেল হ'ব ফ্লাক্স চেঞ্জৰ লগত লেন্স লট গম পাবা যে কোনটো ডিৰেকশনত তাত তুমি কারেন্ট পাবা এই যে কৈছিলো গ্যালভানোমিটাৰ কাটাডাল এফালে ডিফ্লেক্ট হ'ল এবাৰ হেফালে সো কোনফালে হ'ব সেই ডিৰেকশনটো আমাক কোনে দিব লেন্সে দিব কেনেকৈ দিলে চোৱা ইট সেজ দ্যাট লেন্স লটে আমাক কি ক'লে চাবা হা direction of induced current is such that it always opposes the cause which produces it যিটো ৰিজনে তাক প্ৰডিউস কৰিব যেনেকৈ ধৰি লোৱা মই ক'লো যে এটো জানিবা আমাৰ কইলটো ওকে এটো হৈছে আমাৰ গ্যালভানোমিটাৰটো এটা মই ক'লো যে এই কইলটোৰ যেটো এফালে ধৰি লোৱা মই নৰ্থ পোলটো আনিছো নেক্সটত মই তোমালোকক এফালে সাউথ পোলটো আনিও দেখাম তেতিয়া কাহিনী কি হয় দুইটাই বুজিম লেন্স লটো বুজিবলৈ তাত ভাল হয় এটা যেতিয়া মই নৰ্থ পোলটো ওচৰলে আনিম তেতিয়া এই কইলটোৱে এনেকুৱা এটা অপোজ কৰিব চোৱা কাক অপোজ কৰিব বুলি কৈছে ৰিজন যেটো ৰিজনে তাত ইএমএফ টো বনালে ইয়াত কাৰেন্টৰ ডিৰেকশনটো তোমালোকে জানা যে এটো যদি এটা কইল হয় সেই কইলটোত যদি এইটো ডিৰেকশনত কারেন্ট ফ্লো হৈছে আমি ৰাইট হ্যান্ড থাম্ব ৰুল ইউজ কৰিব পাৰো তেতিয়া হলে ইয়াত থাম্বটোৱে তাত আমাক কিহৰ ডিৰেকশনটো দিয়ে আমাক ম্যাগনেটিক ফিল্ডৰ ডিৰেকশনটো দিয়ে হয়নে এটো যদি মই অকমান চোৱা এনেকে ধৰণে ইমাজিন কৰা ওকে মই দেখাই দিও তোমালোকক মোৰ হাতত যি আছে মই হেয়া লৈ দেখাবলৈ ট্ৰাই কৰিম মোৰ হাতত আছে এডাল ওয়্যাৰ সো ধৰি লোৱা এটো হৈছে ৰিংটো বা এটো কইলটো সো কইলটো যদি এইটো ডিৰেকশনত কারেন্ট ফ্লো হৈছে থাম্বটো যদি এফালে আছে গম পালা যে ম্যাগনেটিক ফিল্ড লাইন্স এফালে হ'ব হয়নে সো এইফালৰ পৰা হুমাই হেফালে ওলাব কোনফালে হুমাই সাউথত কোনফালৰ পৰা ওলাই নৰ্থত তো আমি চাগে জানো যে তেতিয়া কইলটোৰ এই সাইডটো এটা সাউথৰ নিচিনা কাম কৰিব আৰু সেই সাইডটো এটা নৰ্থৰ নিচিনা কাম কৰিব বুজি পালা যদি কারেন্ট এইটো ডিৰেকশনত ফ্লো হয় থাম্বটো এফালে আছে ৰাইট হ্যান্ড থাম্ব ৰুল হুহাতৰ চাৰিটা আঙুলি এনেকৈ ৰাখা থাম্বটোৱে দিব ম্যাগনেটিক ফিল্ডৰ ডিৰেকশন এফালে পৰিছে সো এফালে থাম্বটো হতে এনেকৈ যদি চোৱা ডিৰেকশনটো তো এফালে হুমাইছে এফালে ওলাইছে ইনওয়ার্ড মিন্স এফালে হ'ব সাউথ এই সাইডটো নৰ্থ বুলি তুমি ইমাজিন কৰিব পাৰা সাউথ নৰ্থ আমি খেলটো গম পালো এটা অপোজ কৰিলে কেছটো কেনেকুৱা হ'ব গম পাইছা নৰ্থটো যেটা ওচৰত আনিব বিচাৰিছে তাক অপোজ কৰিলে কি কৰিব আহিবলৈ নিদিব কেতিয়া নৰ্থে এফালে কি বনাব লাগিব এটা নৰ্থ পোল বনাব লাগিব যেটা নৰ্থ পোলটো মই ইয়াক যেটা মই এফালে আনি থাকিম এফালে এটা নৰ্থ পোল বনাব লাগিব কেনেকৈ বনাব চাবা দে এফালে যদি নৰ্থ পোল বনাবলৈ হয় কোনটো সাইডে এফালৰ পৰা আনি আছো না এই সাইডটো নৰ্থ পোল বনাব লাগিব এই সাইডটো এফালে নহয় এফালে নৰ্থ পোল বনাবলৈ হলে কি যদি এইটো ডিৰেকশনত কারেন্ট ফ্লো কৰে তেতিয়া হলে এনেকৈ ইনওয়ার্ড হলে এটো সাউথ পোল বনি গল সো এইটো ডিৰেকশনত কারেন্ট ফ্লো কৰিব এইটো ডিৰেকশনত হি এটা কারেন্ট ফ্লো কৰিব তো এফালৰ পৰা আউটওয়ার্ড হৈছে তাৰ মানে এফালে এটা নৰ্থ পোল বনাই দিব সো এই নৰ্থ পোল মই কিহৰ কাৰণে দেখালো যাতে ইয়াক ওচৰলে যেতিয়া আনিম তাক মই অপোজ কৰিব তাৰ মানে তাৰ ৰুলটোৱে তেনেকুৱা হেতুৱে লেন্সে কেনেকৈ গম পালে সেই বস্তুটো এক্সপেৰিমেন্টালি গম পালে সো গম পাই হেতু এটা ল বনাই দিলে যেতিয়া মই ম্যাগনেটডাল ওচৰলে আনিব বিচাৰিছো ই আহিবলৈ দিয়া নাই ঠেলিছে উল্টাই কিহৰ কাৰণে ঠেলিছে ই নিশ্চয় এফালে এটা নৰ্থ পোল বনাব লাগিব কেনেকৈ নৰ্থ পোল বনাব কারেন্ট যদি এইটো ডিৰেকশনত ফ্লো হয় এফালে আউটওয়ার্ড হ'ব অফ কোর্স এফালে তেতিয়া হলে এটা নৰ্থ পোল পাবা এফালে সাউথ পাবা বুজি পাইছা সো এফালে নৰ্থ পোল যেতিয়া পাবলৈ হ'ব তেতিয়া কারেন্টৰ ডিৰেকশনটো আমি গম পাই গলো কি কারেন্ট এটো ইনডিউসড কারেন্ট সো এই ইনডিউসড কারেন্টৰ ডিৰেকশনটো কিহৰ হিচাপত ওলালা এই অপোজ কৰিবলৈ যাওঁতে সেই তাৰ হিচাপত উলিয়ালা এখানে কৈছে ইনডিউসড কারেন্টৰ ডিৰেকশনটো এনেকুৱা হ'ব যে হি হে ৰিজনটোকে অপোজ কৰিব ৰিজনটো কি যে চুম্বকডাল এধৰণে ৰাখি থৈছা ইয়াত ইনডিউসড কারেন্ট নাই পোৱা চুম্বকডাল এফালে আনি আছা ইনডিউসড কারেন্ট পাইছা হেতুৱে ৰিজন যে চুম্বকডাল আনি আছা নিদিয়ে আনিবলৈ অপোজ কৰিব ঠেলিব ওচৰলে আহি আছে তাৰ মানে ইয়াত এটা চেঞ্জ হৈ আছে ই মুভ কৰি আছে সেই মুভমেন্টটো কি বাধা দিব যদি তুমি ভাবা যে নহয় মই এবাৰ ইয়াক ড্ৰলে লৈ যাব বিচাৰিছো এবাৰ কি কৰিব ই নৰ্থ পোলটো ড্ৰলে যাব বিচাৰিছে তাক আকৌ যাবলৈ নিদিয়ে অপোজ কৰে ৰুলটোৱে তেনেকুৱা তাৰ মানে বস্তুটোৱে তেনেকুৱা বিহেভ কৰে তাৰ ক্যাৰেক্টাৰিষ্টিকটোৱে তেনেকুৱা ধৰ্মটোৱে তেনেকুৱা সো হি কি কৰিব এফালে নিজে এটা সাউথ পোল বনাব আৰু সাউথ পোলটো বনাই হে নৰ্থটো যাবলৈ যা হি যাবলৈ বিচাৰিব কি ক'ব কিন্তু ইয়াত ৰিজনটো কি চেঞ্জটো কেনেকৈ হৈছে ই আঁতৰি গৈছে আঁতৰি যোৱা সেই চেঞ্জটোক বাধা দিব ট্ৰাই কৰিব নাযাবি আঁতৰি সো হেতু কৰিবলৈ যাওঁতে এইটো সাইডে সাউথ কেনেকৈ বনাব এইটো ডিৰেকশনত এটা কারেন্ট ফ্লো হ'ব লাগিব কারেন্টটো ফ্লো হলে এনেকৈ ধৰণে থামটো পৰিছে এফালৰ পৰা ওলাইছে হেফালৰ পৰা সোমাইছে বুলি ভাবা যত ইনওয়ার্ড হ'ব এটো সাউথ পোল সো এফালে কি বনাই দিব এটা এফালে এটা সাউথ পোল এফালে নৰ্থ পোল মই বুজিবৰ কাৰণে এনেকৈ দেখাইছো সো হেতু বনাবলৈ যাওঁতে কারেন্টৰ ডিৰেকশন এবাৰ কি হৈ গল উল্টা হৈ গল এইটো ডিৰেকশনত কারেন্ট ফ্লো কৰিলে গতিকে কারেন্টৰ যেটো ডিৰেকশন ইনডিউস কারেন্টৰ ডিৰেকশন হেতু কিহৰ ওপৰত বেস কৰি দিবা
যিটো ৰিজনৰ কাৰণে ফৰ্ম হৈছে ৰিজনটোকে অপ'জ কৰিছে ৰিজনটো কি এবাৰ যে সি আঁতৰি গৈছে তাৰ কাৰণে ইয়াত চেঞ্জেছ আহিছে ফ্লাক্স কমি গৈছে ফ্লাক্স কমা বহা মানে চেঞ্জ হোৱা তাৰ কাৰণে ইয়াত ইনডিউসড ইএমএফ আহিছে ক্লোজ সাৰ্কিট কাৰণে ইনডিউসড কাৰেন্ট আহিছে সেই কাৰেন্টটো বনিছেই আঁতৰি যোৱাৰ কাৰণে আঁতৰিয়ে আকৌ যাবলৈ নিদিয়ে ৰিজনটোকে অপ'জ কৰে সো ই নৰ্থৰ ফালে এটা সাউথ বনাবলৈ যাব তেতিয়া যেটো ডিৰেকচন হ'ব হেতুৱে তাৰ কাৰেন্টৰ ডিৰেকচন বুঝিপালা যদি মই ইয়াৰ ক্ষেত্ৰত ভাবো যে মই সাউথ পোল এটা ওচৰলৈ আনি আছো মই এনেকৈ আঁকি দিলো দেই ৰাফলি সাউথ পোল এটা ওচৰলৈ আনি আছো অনমানটো ধুনীয়াকৈ আঁকক ছাৰ সাউথ পোল এটা যেতিয়া মই ওচৰলৈ আনি থাকিম তেতিয়াহ'লে ইয়াত কি হ'ব তোমালোকে নিজে ভাবাচোন এতিয়া এইটো মোক কমেন্ট সেকশনত লাগে যে মই যদি সাউথ পোল এটা এফালে আনি থাকো হি এই সাইডটো কি বনাব আৰু কাৰেন্টৰ ডিৰেকচন তুমি এটো ভাবা আৰু এটো ভাবা মই কৈ দিছো এটো হৈছে ক্লকৱাইজ এটো হৈছে এন্টি ক্লকৱাইজ কি ডিৰেকচন হ'ব মোক এই বস্তুটো কমেন্ট সেকশনত লিখি দিবা কি বুজি পাইছা মই গম পাম সো এটো হৈছে লেন্স ল যে ই আমাক কি কয় যে ডিৰেকচন অফ ইনডিউসড কাৰেন্ট ইজ সাচ দ্যাট এই ইনডিউসড কাৰেন্টৰ ডিৰেকচনটো এনেকুৱা হয় ইট অলৱেজ অপ'জেছ দা কজ হুইচ প্ৰডিউচেছ ইট যেটো কজে ইয়াক প্ৰডিউস কৰিব তাক অপ'জ কৰে আৰু কজ মানে বেলেগ একো নহয় কজ হৈছে ইট অপ'জেছ দা চেঞ্জ ইন ম্যাগনেটিক ফ্লাক্স ম্যাগনেটিক ফ্লাক্সৰ যে চেঞ্জ হৈছে এই চেঞ্জটোক অপ'জ কৰে এটা এই বস্তুটো আমাৰ আৰু অকমান বেলেগ ধৰণে আমি বুজিব পাৰো এই লাইনটো যদি বুজিবলৈ যাওঁ তুমি যেতিয়া ইয়াক ওচৰলৈ আনি থাকিবা তেতিয়াহ'লে ইয়াত ম্যাগনেটিক ফ্লাক্স বেছিকে লিংক হৈছে এইটো ডিৰেকচনতে যদি আকৌ ম্যাগনেটিক ফিল্ড বনাবলৈ যায় তো বেছিটো আৰু বেছি হৈ যাব চোৱা এফালৰ পৰা তুমি নৰ্থ পোলটো আনি আছিলা যেনিবা ওচৰলৈ হয়নে এক মিনিট কাৰেন্টৰ ডিৰেকচন বেলেগ হ'ব নৰ্থ পোলটো এফালে আনি আছা নৰ্থ পোলটো যেতিয়া এফালে আনি থাকিলে কি হ'ব ইয়াত ম্যাগনেটিক ফ্লাক্স কমকে লিংক হৈছে নে বেছিকে লিংক হৈছে বেছিকে যদি লিংক হৈছে ইয়াক অপোজিট ডিৰেকচনত ফ্লাক্স বনাবলৈ বিচাৰিব সেই কাৰণে ইয়াত এইটো ডিৰেকচনত কাৰেন্ট ফ্লো হ'ব এফালে অপোজিট ডিৰেকচনত ফ্লাক্স বিলাক এফালৰ পৰা লিংক হৈছে ই অপ'জ কৰিবলৈ যাওঁতে ইয়াত আকৌ এই একেটা বস্তুৱে তুমি বেলেগ বস্তু নোপোৱা ইয়াত মই খালি দুই ভাগে বুজাই দিছো এইটো ডিৰেকচনত তুমি এটা কাৰেন্ট পাবা আৰু তেতিয়াও তুমি সেই একেটা বস্তুৱে ঘূৰি পকি গৈ পাবাগে যে এফালে আউটৱাৰ্ড হ'ব গতিকে এফালে এটা নৰ্থ পোল বনাই দিব সো অপ'জ কৰিব ওচৰলৈ আনিলে ঠেলিব সো আলটিমেটলি ফ্লাক্সটো এফালে যদি বেছি হৈ গৈছে হি অপোজিট ডিৰেকচনত ফ্লাক্স বনাব যেতিয়া আঁতৰাই নিছা ফ্লাক্সটো ইয়াৰ পৰা লিংক হোৱা ফ্লাক্স কমি গৈছে ন সো ফ্লাক্স যেতিয়া কমি যাব বিচাৰিব তেতিয়া আকৌ হি অপোজিট ডিৰেকচনত ফ্লাক্সটো তাত ক্ৰিয়েট কৰিব বিচাৰিব আৰু তেতিয়া তাত কি হ'ব কাৰেন্টৰ ডিৰেকচনটো আমি গম পোৱা যাব সো দুটা বস্তু একেই হয় ওকে সো দিস ইজ দা লেন্স ল ইন ম্যাগনেটিজম ভেৰি ইন্টাৰেষ্টিং সো হেতুৰ কাৰণে ইয়াত কি কৰা হয় যেতিয়া ইনডিউসড ইএমএফ লিখো আমি -n d∅dt এই মাইনাসটো হেতুৰ কাৰণে লিখা হয় যে ইয়াত ৰিজনটো কি কাৰ কাৰণে ইএমএফ টো ইনডিউস হৈছে এটো হৈছে ইনডিউসড ইএমএফ ৰিজনটো হৈছে এটো যে ফ্লাক্স চেঞ্জ হয় কিন্তু হে ফ্লাক্স চেঞ্জ হোৱাৰ যেটো ৰিজন উইথ ৰেসপেক্ট টু টাইম তাৰ যেটো ৰেট অফ চেঞ্জ অফ ফ্লাক্স হেতুকে আকৌ অপ'জ কৰাৰ কাৰণে ইয়াত কি আহে এই নেগেটিভ সাইনটো আহে কথাটো বুজি পালো হা নেক্সট যাও দেখো আচ্ছা এটো হৈছে ম্যাক্সওয়েলছ ৰাইট হ্যান্ড ৰুল অলৰেডি মই বুজাই গৈছো ষ্টিল ইয়াত আৰু অকনমান এটা বস্তু তোমালোকে বুজি যোৱা যে সলেনয়েড বা হে কইলটো দেখিছা নহয় এই কইলটোত ম্যাগনেটিক ফিল্ডৰ ডিৰেকচন কেনেকুৱা হ'ব ধৰিলা মই এনেকে তোমালোকক এনি কইল এটা মই দেখাই দিলো এটো এটা কইল তো এটো এটা সলেনয়েড বুলি তোমালোকে জানা চাগে এই সলেনয়েডটোত সাপোজ মানে আমি কাৰেন্ট ফ্লো হৈ আছে বুলি গম পাইছো ধৰিলা এটো ডিৰেকচনত এইবিলাক পাক বিলাকৰ এনেকে ধৰণে কাৰেন্ট ফ্লো হৈ আছে সো তুমি ইমাজিন কৰা যে তাক তুমি মুঠি মাৰি ধৰিছা ইমাজিন কৰা মুঠি মাৰি ধৰিলে থামটো যিফালে হ'ব হেতু ডিৰেকচনতে ম্যাগনেটিক ফিল্ডৰ ডিৰেকচন সো এফালৰ পৰা আউটৱাৰ্ড এফালে নৰ্থ এফালে ইনৱাৰ্ড হ'ব এফালে সাউথ বুলি ইমাজিন কৰা আৰু তেতিয়া আমি ইয়াত ম্যাগনেটিক ফিল্ড লাইনছ বিলাকৰ ডিৰেকচন এনেকুৱা ধৰণে দেখাব পাৰি কথাটো বুজি পালা সেই বস্তুটো দেখা সলেনয়েড তাত এটো ডিৰেকচনত এনেকে কাৰেন্ট ফ্লো হৈ আছে যাব সেটো এনেকে মুঠি মাৰি ধৰিলো বুলি যদি ইমাজিন কৰা থামটো যিফালে হ'ব এফালে নৰ্থ আৰু ইটো সাইড সাউথ হ'ব এফালে ম্যাগনেটিক ফিল্ডৰ ডিৰেকচন হ'ব ওকে আৰু কইলটোৰ ক্ষেত্ৰটো গম পালা এনেকে ধৰিলো কইলটো তেতিয়াহলে থামটো আমাক কি দিব ম্যাগনেটিক ফিল্ডৰ ডিৰেকচন দিব বায়ট-সাভাৰ্ট ল The magnetic field produced by a current element depends on blah 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 ঢেক ভাবি লিখা আছে পঢ়িবলৈ কোনো বুজিবা ধুনীয়াকৈ মই কৈ আছো চোৱা একদম ইজিলি ধৰি ললো এডাল ওয়্যাৰ ষ্ট্ৰেট হ'ব লাগিব বুলি কথা নাই যিকোনো এডাল ওয়্যাৰ মই কনসিডাৰ কৰি ললো আৰু ওয়্যাৰডালত কাৰেন্ট ফ্লো হৈ আছে এটা মই কলো যে এই ওয়্যাৰডালৰ পৰা এটা ডিসটেন্সত টোটাল ধৰি লও মই এটা পইণ্ট লৈ ললো হা এটো হৈছে এটা পইণ্ট পি পইণ্ট এই পি পইণ্টত ম্যাগনেটিক ফিল্ড কিমান হ'ব মই উলিয়াব লাগে তো তেতিয়া মই কি কৰিম ইয়াতে এটা অকনমান এটা এলিমেন্ট কনসিডাৰ কৰি লম সো ওয়্যাৰডাল জি শেপৰে নহক লাগে কাৰ্ভ হক ষ্ট্ৰেট হক বাট অকনমান এটা একা বেকা ওয়্যাৰ আছে তাক অকনমান যদি কাটি লোৱা হেডাল অলমোস্ট এটা ষ্ট্ৰেট লাইনৰ নিচিনাই হ'ব সো এটো কলো মই কি বুলি ডিএল তাৰ লেংথটো ডিএল
তাৰ চেণ্টাৰৰ পৰা মই সেই পইণ্টটোলৈকে ডিষ্টেঞ্চ ধৰিলোঁ যিটো পইণ্টত কি উলিয়াব লাগিব মেগনেটিক ফিল্ড এইফালে মই ইউনিট ভেক্টৰ ধৰি ল'লোঁ আৰ ভেক্টৰ ঠিক আছে ডিষ্টেঞ্চটো আৰু কোনফালে ডিষ্টেঞ্চ এইফালে পি পইণ্টটো ইয়াতো থাকিব পাৰিলেহেঁতেন তেতিয়া সেইফালে হ'লহেঁতেন চ' সেইফালে এইফালে তাৰমানে উইথ ডিৰেকশ্যন সেইকাৰণে আৰ ভেক্টৰ লিখি দিছোঁ অ'কে তাৰপিছত আৰু মই কি দেখাওঁ এতিয়া এইফালে ধৰি লোৱা কাৰেণ্ট ফ্ল' হৈ আছে হয়নে এতিয়া চাবা হা যিটো ডিৰেকশ্যনত ইয়াত কাৰেণ্ট ফ্ল' হৈ আছে আমি জানো যে কাৰেণ্টৰ ডিৰেকশ্যন আছে বাট তাক আমি স্কেলাৰ বুলি ধৰোঁ কিন্তু কাৰেণ্টে ভেক্টৰৰ সামেশ্যনটো মানি নচলে হয়নে এনেকৈ যদি দুটা কাৰেণ্ট এফালৰ পৰা আহিছে ধৰি লোৱা 2 এম্পিয়াৰ টু 3 এম্পিয়াৰ টোটেল এফালে 5 এম্পিয়াৰে ওলাই যাব ইয়াত আকৌ এই এংগলটোৰ ওপৰত মেটাৰ নকৰে যি এংগলতে নহওক লাগে 5 এম্পিয়াৰে যাব চ' এই ভেক্টৰ এডিশ্যনটো মানি নচলে এনিৱেজ চ' আমি সেইকাৰণে এই ডিএল ভেক্টৰ মানে যিটো ডিৰেকশ্যনত কাৰেণ্ট আছে সেই ডিৰেকশ্যনটোত আমি এই লেংথটোক ভেক্টৰ হিচাপে ধৰিম ডিএল ভেক্টৰ অ'কে চ' এতিয়া আমি ক'লোঁ যে ইহঁতৰ মাজত যিটো এংগল আছে সেইটো ছাপ'জ কিমান থিটা ডিএল ভেক্টৰ আৰু পি ভেক্টৰৰ মাজত যিটো এংগল সেইটো কিমান হয় থিটা এতিয়া পি পইণ্টটোত এই অকণমানি এলিমেণ্টটোৰ কাৰণে মেগনেটিক ফিল্ড কিমান হ'ব কি ক'লোঁ এই গোটেইডালত ৱায়াৰডালত কাৰেণ্ট ফ্ল' হৈ আছে সেই ৱায়াৰডালৰ অকণমানি এটা ছেগমেণ্ট লৈছোঁ তাৰ পৰা আৰ ডিষ্টেঞ্চত এটা পইণ্ট পি লৈছোঁ তাত মেগনেটিক ফিল্ড কিমান হ'ব য'ত এই ডিএল ভেক্টৰ আৰু পি ভেক্টৰৰ মাজত এংগল থিটা তেতিয়া কথাটো ক'লে কোনে ক'লে বায়ট ছাভাৰ্টে ক'লে মই কোৱা নাই কোনে ক'লে বায়ট ছাভাৰ্টে ক'লে যে যিটো মেগনেটিক ফিল্ড প্ৰডিউচ বাই এই কাৰেণ্ট এলিমেণ্ট এইটো এটা কাৰেণ্ট এলিমেণ্ট ইয়াৰ দ্বাৰা যিটো মেগনেটিক ফিল্ড প্ৰডিউচ হ'ব ডিপেণ্ড অন দ্য কাৰেণ্টৰ ওপৰত ডিপেণ্ড কৰিব ইয়াত কিমান কাৰেণ্ট ফ্ল' হৈ আছে যিখন মেগনেটিক ফ্লাক্স ফিল্ড তাত ফৰ্ম হ'ব ডিৰেক্টলি প্ৰপৰ্চনেল টু কাৰেণ্ট অকণমানি এলিমেণ্টৰ কাৰণে অকণমানি এটা মেগনেটিক ফিল্ড এই পইণ্টটো আৰু তুমি ডিৰেকশ্যনটো উলিয়াব পাৰা চোৱা এইফালে কাৰেণ্ট ফ্ল' হৈছে ষ্ট্ৰেইট ৱায়াৰ আকৌ তাত ৰাইট হেণ্ড থাম্ব ৰুল ষ্ট্ৰেইট ৱায়াৰৰ ক্ষেত্ৰত থাম্বটো আমি ৰাখোঁ কাৰেণ্টৰ ডিৰেকশ্যনত এনেকৈ পকাই দিওঁ চ' ইয়াত এনেকুৱা ধৰণে ইনৱাৰ্ড হৈ গৈছে চ' ইয়াত মেগনেটিক ফিল্ড কি হ'ব ইনৱাৰ্ড সেই যিটো ডি ভি ভেক্টৰ আমি ভেক্টৰ ফৰ্মতো লিখিম এতিয়া আমি মানে কি ফৰ্মত লিখিছোঁ স্কেলাৰ ফৰ্মত সি ডিৰেক্টলি প্ৰপৰ্চনেল টু কাৰেণ্টৰ লগত ডিৰেক্টলি প্ৰপৰ্চনেল বেছি কাৰেণ্ট ফ্ল' হ'লে বেছি মেগনেটিক ফিল্ড পাবা দেন লেন্থ অফ দ্য এলিমেণ্টটোৰ লেন্থ কিমান হ'ব তাৰ লগত এই যিটো ডি ভি সি তাৰ লগতো ডিৰেক্টলি প্ৰপৰ্চনেল হ'ব লেন্থৰ লগত তাৰপিছত দ্য এংগল এই এংগলটোৰ চাইনৰ লগত একচুৱেলি ডি ভি ডিৰেক্টলি প্ৰপৰ্চনেল টু চাইন থিটা আৰু ইনভাৰ্চলি স্কুৱেৰ অফ দ্য ডিষ্টেঞ্চ এই যিটো তাত অকণমানি এলিমেণ্টটোৰ কাৰণে যিটো অকণমানি মেগনেটিক ফিল্ড হ'ব ইনভাৰ্চলি প্ৰপৰ্চনেল হ'ব কাৰ সৈতে স্কুৱেৰ অফ দ্য ডিষ্টেঞ্চ বিটুইন দিছ পইণ্ট এণ্ড দিছ এলিমেণ্ট এই গোটেইকেইটাক একেলগ কৰি বায়ট ছাভাৰ্টে আমাক এটা ল দিলে সেইটোৱে হৈছে বায়ট ছাভাৰ্ট লটো হ'ল যে ডি ভি ডিৰেক্টলি প্ৰপৰ্চনেল ওপৰত কি থাকিব আই ডি এল চাইন থিটা চ' আমি লিখিম কি বুলি আই ডি এল চাইন থিটা ডিভাইডেড বাই আৰ স্কুৱেৰ এইটোৱে হৈছে বায়ট ছাভাৰ্ট ল অ'কে আৰু ইয়াত আমি প্ৰপৰ্চনেলিটি কনষ্টেণ্ট এটা যদি আনো এইখিনি মই এতিয়া মোহাই দিছোঁ প্ৰপৰ্চনেলিটি যদি কনষ্টেণ্ট এটা আনো তেতিয়াহ'লে মই ইয়াত কি লিখিম ডি বি ইজ ইকুৱেলছ টু মিউ নট বাই 4 পাই এইটো প্ৰপৰ্চনেলিটি কনষ্টেণ্ট আহিব তাৰপিছত এইফালে কি থাকি গ'ল বাকী আই ডি এল চাইন থিটা ডিভাইডেড বাই আৰ স্কুৱেৰ এইটো হৈছে বায়ট ছাভাৰ্ট ল ইন স্কেলাৰ ফৰ্ম এটা যদি ভেক্টৰ ফৰ্মত তুমি লিখিবলৈ যোৱা কোনবিলাক কি বস্তু গম পাইছা আই মানে কাৰেণ্ট ডি এল মানে এই এলিমেণ্টটো চাইন থিটাটো কি হৈছে এই ডি এল ভেক্টৰ আৰু ডি বি ভেক্টৰৰ মাজত এংগল আৰ ইয়াৰ পৰা ইয়ালৈকে ডিষ্টেঞ্চ মিউ নট বাই 4 পাই এইটো হৈছে কনষ্টেণ্ট অ'কে যেনেকৈ তোমালোকে জানা যে 1/4 পাই এপচাইলন নট তো এইটো 1/4 পাই বাট 1/এপচাইলন নট তাৰ উল্টাটো হৈছে ইয়াতকে মিউ নট আমি জানো যে 1/এপচাইলন নট য'ত থাকে তাত কি থাকে মিউ নট মেগনেটিজিমত এইটো ইলেক্ট্ৰষ্টেটিকত চ' সেইটো হৈ আছে এতিয়া ইয়াৰ ভেলুটো তোমালোকে জানা চাগে কিমান আছিলে 9 × 10⁹ চ' ইয়াৰ আকৌ ভেলুটো কিমান মিউ নট বাই 4 পাই ভেলুটো কিমান হয় 10⁻⁻7 অ'কে ইয়াৰ ভেলু এটা আছে যিটো হৈছে 10⁻⁻7 কনষ্টেণ্ট এনিৱেজ এতিয়া ইয়াক যদি মই ভেক্টৰ ফৰ্মত লিখিব বিচাৰোঁ কেনেকৈ লিখিম চাবা মিউ নট বাই 4 পাই মই ওপৰত এটা আৰ মাল্টিপ্লাই কৰি দিম চাৰি এনেকৈ কেনেকৈ কৰিব পাৰে তলতো কৰি দিম আৰু কি এইটো কেলে কৰিলে তেতিয়া মই এটা কাম কৰিম চোৱা ইয়াত এই যে বস্তুটো দেখিছা ডি এল আৰ চাইন থিটা তাক মই এনেকৈ ধৰণে লিখিব পাৰিম মিউ নট বাই 4 পাই আইটোতো স্কেলাৰ হয় তাত আমি ক্ৰছ প্ৰডাক্ট ডট প্ৰডাক্ট একো ল'ব নোৱাৰোঁ এই চাইন থিটাটো আঁতৰাই দি তাৰ ঠাইত মই কি লিখি দিব পাৰিম ডি এল ক্ৰছ আৰ ভেক্টৰ তলত থাকিলে আৰ কিউব
আৰু ইয়াত আমি এই যেটো dl ক্ৰছ r চোৱা এফালে dl এটো r সো dl ক্ৰছ r হি আমাক ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন দি থাকিব dl এই চাৰিটা ফিংগাৰ এফালে ৰাখিলো আৰু r ভেক্টৰ এফালে আছে এফালে পুনাই দিয়া এনেকে কৰি বা তুমি এনেকৈ ইমাজিন কৰিবা যে এটা স্ক্ৰু ৰাখা স্ক্ৰুটো dl ৰ পৰা r লে পকাই দিয়া dl ৰ পৰা r লে এফালে তাৰ মানে dl এফালে আছে r এফালে আছে এফালৰ পৰা এফালে পকাই দিয়া যেতিয়া পকাই দিবা এনেকে এনেকে স্ক্ৰুটো কি হ'ব স্ক্ৰুটো এনেকে এনেকে ভিতৰলৈ সোমাই যাব সো এটো ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন এক স্ক্ৰু ৰুল বুলি কোৱা হয় বা হাতখনেৰে এনেকেও চাব পাৰা ৰাইট হ্যান্ড থাম্ব ৰুলও ইউজ কৰিব পাৰা সো হেটো বা ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন বাট dl ক্ৰছ r নো আহিলে কেলে তোমালোকে জানা যে a ক্ৰছ b মানে হৈছে ab sin থিটা লগত কিন্তু ইউনিট ভেক্টৰটো আহে সো ইয়াতো আমি এটা ইউনিট ভেক্টৰ দিব লাগিব ধৰিলোৱা n কে তো ইয়াৰ পৰা যদি এটো পোৱা উল্টা ইয়াৰ পৰাও এটো পাব পাৰা ইয়াত যদি আছে i dl r sin থিটা আছে নাই dl r sin থিটা বাট এটো আমি এতিয়ালৈকে কি লিখিছো এফালে ভেক্টৰ সাইন দিয়া নাই এফালে n কেপ তো হেতু কাৰণে নাই যেতিয়া তোমালোকে এটোৰ পৰা যদি এটো পোৱা এটোৰ পৰা তাৰ মানে তুমি ইয়াক a ইয়াক b বুলি ভাবা ab sin থিটা সো a ক্ৰছ b তাৰ পৰা dl ক্ৰছ r বুজি পালা বাট এফালে যেটো n কেপ তো লগাইছা ন ক্ৰছ প্ৰডাক্টটো সদায় এটা কি ভেক্টৰ প্ৰডাক্ট হয় সো আমি এফালে dv ভেক্টৰ লগাই দিলো দিস ইজ দ্য ভেক্টৰ ফৰ্ম অফ বায়ট-সাভাৰ্ট ল ভেৰি সিম্পল বুজি পালো নে এটো হৈছে আমাৰ বায়ট-সাভাৰ্ট ল কি কলে আমাক কথাটো যে আমি যদি এটা ম্যাগনেটিক ফিল্ড যদি আমি উলিয়াব বিচাৰো কিহৰ দ্বাৰা কারেন্ট এলিমেন্টৰ দ্বাৰা এটো কিহৰ ওপৰত ডিপেন্ড কৰিব ইয়াৰ এলিমেন্টৰ লেংথ তাৰ পৰা ডিসটেন্স এংগলটো এইবিলাক বস্তুৰ ওপৰত ডিপেন্ড কৰে হয়নে এই গুটেইখিনি বস্তু আমি একেলগ কৰিলে আমি তাৰ পৰা এটা ল পাওঁগে আৰু তাক ভেক্টৰ ফৰ্মত লিখিবলৈ r এটা এক্সট্ৰা আমি দি ল'ব লাগিব দিস ইজ ইয়োৰ বায়ট-সাভাৰ্ট ল কিহৰ কাৰণে ইউজ কৰা হয় কারেন্ট কেৰিং এটা ওয়্যাৰৰ পৰা এটা ডিসটেন্সত ম্যাগনেটিক ফিল্ড জুখিবৰ কাৰণে ইউজ কৰা হয় that's why it is a law from magnetism so current আৰু magnetic field ইয়াত আছে নেক্সট is এম্পিয়াৰ সাৰ্কিটেল ল এতিয়া এই লটো যদি আমি ডেফিনিশনত যাও বা আমি একদম পুৰা আমি বুকিছ ল্যাঙ্গুৱেজত যদি যাও অকনমান কমপ্লিকেটেড নিচিনা লাগে মই একদম ইজিলি প্ৰথমতে তোমালোকক এটা আইডিয়া দিলো হা একদম ইজি চাবা যিকোনো এটা ক্লোজ লুপ তুমি কনসিডাৰ কৰিলা যিকোনো শেপৰ হ'ব পাৰে আৰু সেই ক্লোজ লুপটোৰ ভিতৰত তুমি ধৰি লোৱা এডাল ওয়্যাৰ এনেকে ধৰণে গৈছে এডাল ওয়্যাৰ এনেকে আহিছে ইমাজিন কৰিব পাৰিবা এডালত কলো যে ইনওয়ার্ড ডিরেকশনত কারেন্ট ফ্লো হৈ আছে তো কারেন্টৰ ডিরেকশন এডাল ওয়্যাৰত কলো যে আউটওয়ার্ড ডিরেকশনত কারেন্ট ফ্লো হৈ আছে এটা প্ৰথম কথা হল ইয়াত তোমালোকে লব লাগিব এটা ডিরেকশন এই লুপটোত ম্যাগনেটিক ফিল্ডৰ এটা ডিরেকশন লব লাগিব আমি জানো যে কারেন্ট যেতিয়া ফ্লো হৈ আছে ওয়্যাৰডাল আমি কেনেকৈ ইমাজিন কৰিছো বোৰ্ডখনত সোমাই গৈছে বা ওলাই আহিছে সেইকাৰণে মই ফুট দুটা দিব লগিয়া হৈছে এনিৱেজ যেতিয়া তোমালোকে ইয়াত এম্পিয়াৰ সাৰ্কিটেল লটো যেতিয়া পঢ়িব যাবা প্ৰথম কথা হল এই যে ক্লোজ লুপটো ধৰি লৈছা তাৰ ভিতৰত কারেন্ট আছে ইট মিন্স কি হ'ব এই কারেন্ট কেৰিং ওয়্যাৰ কেটাৰ এৰাউণ্ডত তাত ম্যাগনেটিক ফিল্ড থাকিব সেই ম্যাগনেটিক ফিল্ডৰ এটা ডিরেকশন তুমি নিজে ধৰি লবা তুমি ধৰি লোৱা এটো হৈছে ডিরেকশন এটো ডিরেকশনত তুমি ম্যাগনেটিক ফিল্ডৰ ডিরেকশন ধৰি ললা তেলা তুমি ৰাইট হ্যান্ড থাম্ব ৰুল যেটা ইউজ কৰিবা ৰাইট হ্যান্ড থাম্ব ৰুল ইউজ কৰিলে তুমি দেখিছা যে থাম্বটো কোনফালে আছে বাহিৰৰ ফালে সো এই যেটো কারেন্ট মই যদি i1 কও এটো যদি মই i2 কও ইয়া যদি মই টোটাল কারেন্টটো উলিয়াবলৈ যাম হেতু কি হ'ব এই ম্যাগনেটিক ফিল্ডৰ ডিরেকশনটো ধৰিবলৈ যাওঁতে এই থাম্বটোৰ ডিরেকশন যিফালে পাইছা সেম ডিরেকশনত থকাটো প্লাস ধৰিবা আৰু ইটো কি হ'ব তেতিয়াহলে মাইনাস টোটাল কারেন্ট i2 মাইনাস ইয়াত i1 হ'ব এটা লট লেখা লট আমাক কি কয় চাবা এম্পিয়াৰ সাৰ্কিটেল ল স্টেটস দ্যাট আমাক কি কয় লাইন ইন্টিগ্ৰেল অফ ম্যাগনেটিক ফিল্ড b কি ইন্টিগ্ৰেল লাইন ইন্টিগ্ৰেল অফ ম্যাগনেটিক কাৰ লাইন ইন্টিগ্ৰেল ম্যাগনেটিক ফিল্ডৰ লাইন ইন্টিগ্ৰেল কাৰণে dl লিখিছো ভলিউম ইন্টিগ্ৰেল হোৱালে dv লিখিলোহেতেন সাৰফেস ইন্টিগ্ৰেল হোৱালে ds লিখিলোহেতেন কথাটো বুজি পাইছা লাইন ইন্টিগ্ৰেল dl ভেক্টৰ হি ইকুৱেল হয় ক্লোজ লুপ এটা এটো ক্লোজ পাথ হয় সেইকাৰণে আমি ক্লোজ ইন্টিগ্ৰেল দেখাইছো ই ইকুৱেল হ'ব কাৰ হৈতে ইকুৱেল mu naught times the total current enclosed by that path এই পাথটোৰ দ্বাৰা এনক্লোজ কৰা টোটাল কারেন্ট কিমান হয় তেতিয়া হলে তুমি এক সামেশন অফ i বুলি ধৰি লব পাৰা সো তুমি যদি ইয়াক ভাবিবলৈ যোৱা এফালে থাকিলে b.dl ভেক্টৰ টোটাল কারেন্ট কিমান হ'ব mu naught times তাৰ মানে mu naught মাল্টিপ্লাই কৰিবা কাৰ লগত ই এনক্লোজ কৰি থকা টোটাল কারেন্ট ই যিকোনো শেপৰ হ'ব পাৰে তাৰ ভিতৰত থকা টোটাল কারেন্ট মই এই এক্সাম্পলটো দি কেনেকৈ দেখাইছো যে i2 i1 সো কিমান হ'ব i2 i1 এনেকুৱা ধৰণে লিখিব পাৰা বা জেনাৰেলি তোমালোকে কেনেকুৱা ধৰণৰ ফৰ্মুলা লিখা তোমালোকে লিখা যে b.dl is equals to mu naught i এই i টোৱে তাৰ মানে টোটাল কারেন্ট হে এৰিয়াটোৱে এনক্লোজ কৰি থাকে বাট মই এটা এক্সাম্পল দি তোমালোকক বুজাব ট্ৰাই কৰিলো সো এটো হৈছে এম্পিয়াৰ সাৰ্কিটেল ল সো এম্পিয়াৰ সাৰ্কিটেল লটো আমাক মেইন বস্তু কি কৰে ম্যাগনেটিক ফিল্ড জুখি দিবলৈ হেল্প কৰে হা ম্যাগনেটিক ফিল্ড আলটিমেটলি তুমি ইয়াক আৰু এটা সিম্পলেস্ট ফৰ্মুলা লিখিব পাৰিবা bl is equals to mu naught i
তো ই আমাক ম্যাগনেটিক ফিল্ড জুখি দিব কেনেকে জুখি দিব b is equals to mu naught I divided by কিমান l এটো লেংথ তুমি যদি এটা স্ট্ৰেইট ওয়্যাৰ লৈ লোৱা স্ট্ৰেইট ওয়্যাৰটোৰ ক্ষেত্ৰত তুমি এটা সার্কুলার লুপ যদি কনসিডার কৰি লোৱা তুমি যদি কোৱা যে চোৱা এই স্ট্ৰেইট ওয়্যাৰটা আছে তাত ইয়াৰ এই ওয়্যাৰডালৰ পৰা ইফালে কারেন্ট ফ্লো হৈ আছে r ডিসটেন্সত আমাক কি লাগে এখন ম্যাগনেটিক ফিল্ড কিমান হ'ব জুখি উলিয়াই দিব লাগে সো r ডিসটেন্স এফালে হ'ব পাৰে এফালে হ'ব পাৰে এফালে হ'ব পাৰে সো এই গুটেই পইণ্ট বিলাক কানেক্ট কৰি তুমি কি পাবা এটা সার্কুলার লুপ পাবা এটো গজিয়ান সারফেস সরি হেতুক আমি কি বুলি কম এম্পেৰিয়ান লুপ বুলি আমি কওঁ কি বুলি কওঁ এম্পেৰিয়ান লুপ যেটো এম্পিয়াৰ সার্কিটের লত ইউজ কৰা হয় সো এই লুপটোৰ ক্ষেত্ৰত সবতে তুমি দেখিছা যে এটো ৰেডিয়াস থাকিব r থাকিব r ডিসটেন্সত থকা সব পইণ্ট হ'ব ইয়াৰ ওপৰত এটা তুমি যদি এই লুপটোত তোমাক মই এটা কোৱেশ্চন কলো যে ইয়াৰ মাজেদি 2 এম্পিয়াৰ কারেন্ট ফ্লো হৈছে কিমান কারেন্ট ফ্লো হৈছে 2 এম্পিয়াৰ কারেন্ট ফ্লো হৈছে তাৰ পৰা ধৰি লোৱা তোমাক কলো যে মই 1 মিটাৰ ৰেডিয়াসৰ এটা সার্কুলার লুপ তুমি কনসিডার কৰি ললাটো সো 1 মিটাৰ ডিসটেন্সৰ এটা পইণ্টত ম্যাগনেটিক ফিল্ড কিমান হ'ব এটা কারেন্ট ক্যারিং ওয়্যাৰ আছে স্ট্রেইট ওয়্যাৰ 2 এম্পিয়াৰ আৰু কারেন্ট তাত ফ্লো হৈ আছে তাৰ পৰা 1 মিটাৰ ডিসটেন্সত ম্যাগনেটিক ফিল্ড কিমান হ'ব তুমি এটা এম্পেৰিয়ান লুপ কনসিডার কৰি ললা 1 মিটাৰ ৰেডিয়াস হিচাপে লৈ বিকজ সব ফালে 1 মিটাৰ একেই 1 মিটাৰ ডিসটেন্স ৰেডিয়াস হ'ল তাৰ পিছত তুমি কলা যে এটো ফৰ্মুলা লগাই দিও ফৰ্মুলাটো লগাই দিলে মিউ নট ইনটু আই এটা মিউ নট মানে কিমান হয় তোমালোকে জানা চাগে নাজানা যদি জানিব লাগিব মিউ নট মানে হৈছে 4 পাই ইনটু 10 টু দি পাৱাৰ -7 আই মই দি থৈছো কিমান 2 এম্পিয়াৰ আৰু লেংথটো কিমান হ'ব এতিয়া তোমাক যদি কয় যে স্ট্ৰেইট ওয়্যাৰ ৰেডিয়াসটো ইমান সো লেংথ কাৰ লেংথ হয় এই লুপটোৰ এম্পেৰিয়ান লুপ যেটো আছে ক্লোজ লুপ হেতুৱে কৈছো যে লাইন ইন্টিগ্ৰেল অফ ম্যাগনেটিক ফিল্ড বুলি কতে এই যে ডিএল ভেক্টৰটো দেখিছা তাৰ মানে হেতু লাইনটো কথা কৈছে লাইন মিন্স বেলেগ নহয় এই সার্কামফারেন্স ইয়াৰ ক্ষেত্ৰত ফৰ দিস পার্টিকুলার এক্সাম্পল আদারওয়াইজ ইয়াৰ ক্ষেত্ৰত এই ইয়াৰ লেংথটো হ'ব বুজি পাইছানে আমি এতিয়া সার্কুলার লেংথটো উলিয়াবলৈ আমি ভাল হৈছে মই কাৰণে তাৰ এটা এক্সাম্পল দি দিছো অলপমান ইজি কৰি ৰাখিছো আৰু এডভান্স লেভেলত পাই গৈ থাকিবা পিছলে সো ইয়াৰ কাৰণে লেংথ কিমান হ'ব সার্কামফারেন্স 2 ইনটু পাই ইনটু r 2 পাই কিমান হ'ব 2 পাই r r টো কিমান মিটাৰ বুলি ধৰিছিলো 1 মিটাৰ সো 1 টুৱাইস পাই r নহব জানো এই গুটে লেংথটো সো এইটো হৈছে এটা পারফেক্ট এটা এক্সাম্পল মিউ নট ভ্যালু বহালা i কিমান কারেন্ট পার হৈ গৈছে l এ লেংথটো যে যদি তোমাক কোৱা হৈছে যে r ডিসটেন্সত তোমাক এটা মানে ম্যাগনেটিক ফিল্ড উলিয়াব লাগে তোমাক কোৱা নাই যে এম্পিয়াৰ সার্কিটেল ল ইউজ কৰা তুমি নিজে ইউজ কৰিব পাৰিবা এম্পিয়াৰ সার্কিটেল ল তেতিয়া তুমি কি কৰিবা r ডিসটেন্সৰ মানে r ডিসটেন্সক ৰেডিয়াস হিচাপে লৈ এটা সার্কুলার লুপ কনসিডার কৰিবা তেতিয়া তুমি এম্পিয়াৰ সার্কিটেল ল ইউজ কৰিব পাৰিবা এই ক্লোজ লুপটো ইমাজিন কৰিবই লাগিব যাক কোৱা হয় এম্পেৰিয়ান লুপ তাৰ পিছত আমি সেই এম্পেৰিয়ান লুপটোৰ আমি যদি ইয়াত সার্কামফারেন্স উলিয়াই দিও সার্কেলটোৰ তেতিয়াহলে টুৱাইস পাই r পালো সব ভ্যালু পুট কৰিলো পাই পাই ক্যান্সেল 2 2 4 আনসার লাগল চোৱা 2 * 2 4 তাৰ মানে আনসার 4 * 10 টু দি পাৱাৰ -7 টেসলা এটো ম্যাগনেটিক ফিল্ডৰ ভ্যালু এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকে এই এম্পিয়াৰ সার্কিটেল ল ইউজ কৰি কৰিব পাৰা এটা বস্তু জানি থোৱা এম্পেৰিয়ান লুপ মানে কি হয় মই বাৰে বাৰে কৈ আছো যে তোমালোকক এম্পেৰিয়ান লুপ মানে ধৰি লোৱা এই স্ট্রেট ওয়্যাৰটোত কারেন্ট যে ফ্লো হৈ আছে ধৰি লোৱা i এম্পিয়াৰ কারেন্ট ফ্লো হৈ আছে তো মই যেটা কলো যে এটা ক্লোজ লুপ কনসিডার কৰিছো ইয়াত r ডিসটেন্সত থকা পইণ্টত মই কি উলিয়াব লাগে ম্যাগনেটিক ফিল্ড মই উলিয়াব লাগে সো r ডিসটেন্স সব ফালে হ'ব পাৰে সব ফালে r ডিসটেন্স হ'ব পাৰে সেই গুটেই পইণ্ট বিলাক কানেক্ট কৰি যে এই লুপটো পাইছো এই ক্লোজ লুপটোক মই কি বুলি কম এম্পেৰিয়ান লুপ বুলি কম কথা বুজি পালানে আৰু এইটো এটা এম্পেৰিয়ান লুপ হ'ব পাৰে নে এইটো এটা এম্পেৰিয়ান লুপ হ'ব পাৰে ধৰি লোৱা ইয়াৰ মাজেদি এনেকে কারেন্ট ফ্লো হৈ গৈছে দুটা ওয়্যাৰত এনেকে কারেন্ট ফ্লো হৈছে ধৰি লোৱা এই ওয়্যাৰটো i1 কারেন্ট এটো i1 কারেন্ট মই অথনি দিয়া এক্সাম্পলটোৰ নিচিনাকে যদি দিও এইটো যদি মই ডাইৰেকশন দেখাম বা মই এনেকে যদি ডাইৰেকশন দেখাও কি বুজিলা ইয়াৰ ক্ষেত্ৰত যে দুডাল ওয়্যাৰ এনেকে আছে ওয়্যাৰডলত কারেন্টটো এফালে এটো ডাইৰেকশনত আউটৱাৰ্ড ডাইৰেকশনত আছে তুমি যদি ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন এফালে কনসিডার কৰি ললা তেতিয়াহলে তুমি কি বুলি লিখিবা তুমি লিখিবা লাইন ইন্টিগ্ৰেশন b dot dl vector is equals to mu naught into summation of I total current এফালে থামটো এফালে সেম ডাইরেকশনত কারেন্ট সো i1 plus i2 এটো যদি i1 এটো যদি i2 কি লিখিবা i1 plus i2 বুজা গল নে কথাটো গটিকে একিটা আছিল আমাৰ আজিৰ ক্লাছৰ ডিসকাশন পাঁচটা ল আমি আজিৰ ক্লাছত পঢ়িলো আমি কি ল পঢ়িলো আজিৰ ক্লাছটোত একিটা ল Gauss's law in magnetism even আমি ইলেক্ট্ৰোস্ট্যাটিকটো পঢ়িয়ে গলো দেন ফেৰাডেজ ল দেন লেন্স ল বায়ট-সাভাৰ্ট ল আৰু এম্পিয়াৰ সার্কিটেল ল গটিকে ইয়াৰ বাহিৰ আৰু সাৰ একো নাই নেকি আছে ৰাইট হ্যান্ড থাম ৰুল
চৰি ৰাইট হেণ্ড ৰুল, লেফ্ট হেণ্ড ৰুল, আকৌ ৰাইট হেণ্ড থাম ৰুল, এনেকুৱা ধৰণৰ স্ক্ৰু ৰুল, এইবিলাক বস্তু আছে। সেইখিনি মই পাৰিলে এটা বেলেগ ছেপাৰেট ভিডিঅ'ত আনিবলৈ ট্ৰাই কৰিম। চ' আজিৰ ভিডিঅ'টোৰ উদ্দেশ্য হ'ল যে এইকেইটা ল যদি তোমালোকে পঢ়ি লোৱা, মেগনেটিজিম অকল ফিজিক্সৰ এটা চেপ্টাৰ নহয়, ই এটা ব্ৰাঞ্চ হয়। ইয়াৰ আণ্ডাৰত তোমালোকে বহুত চেপ্টাৰ পঢ়িব পাৰিবা, বহুত টপিকছ আৰু পিছলৈও আহিব, অকল হাই ছেকেণ্ডেৰী বুলি নহয়, য'ত তোমালোকে কাৰেণ্ট আৰু মেগনেটিক ফিল্ড একেলগে পঢ়িবলৈ পাবা। এনেকুৱা চেপ্টাৰ যিমানেই পঢ়িবা, প্ৰতিটো চেপ্টাৰতে মই ভাবোঁ এই লগকেইটা তোমালোকক যথেষ্ট হেল্প কৰিব। গতিকে আশা কৰোঁ এই ভিডিঅ'টোৰ দ্বাৰা তোমালোক উপকৃত হ'বা। যিমান পাৰোঁ সোনকালে আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাবলৈ চেষ্টা কৰিম। আৰু সকলোৱে যিহেতু পৰীক্ষা আহি আছে, বহুত ধুনীয়াকৈ চাগে সকলোৱে পঢ়ি আছা, পঢ়ি থাকা, সকলোলৈকে শুভেচ্ছা থাকিল। থেংক ইউ ছ' মাছ, বাই বাই।